ভোগালী বিহুৰ সময়ৰ খেল ধেমালিৰ আমাৰ এক শক্তিশালী পৰম্পৰা আছে। সেই হেতুকেই ভোগালী বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল ধেমালি। উত্তৰ গুৱাহাটীৰ ৰংমহল আটগাঁৱত এয়া আমোদজনক কলগছ বগোৱা খেল। চাওকচোন, এডাল প্ৰকাণ্ড কলগছৰ শিখৰত এটা তেজাল হাঁহ আৰু হাঁহটো আনিবৰ বাবে এজাক কিশোৰৰ আপ্ৰাণ চেষ্টা। কলগছ বগাই যিজনে হাঁহটো আনিব পাৰিব তেওঁৱে হ'ব বিজয়ী। কিন্তু বাৰে বাৰে চেষ্টা কৰিও বিফল কিশোৰৰ দলটো, কিয়নো প্ৰতিজন কিশোৰৰ গাত আৰু কলগছত সানি দিয়া হৈছে মিঠাতেল। পৰম্পৰাগত থলুৱা এই খেল বৰ্তমান বিলুপ্ত প্ৰায়। উত্তৰ গুৱাহাটীৰ ৰংমহল আটগাঁও পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই খেল। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আধুনিকতাৰ ধামখুমীয়াৰ মাজত এনেবিলাক পৰম্পৰাগত খেল নাইকিয়া হ'বলৈ গৈ আছে আৰু বিলুপ্তিৰ পথত আমি এই খেলসমূহ উদ্ধাৰৰ বাবে চেষ্টা কৰি আছোঁ। আৰু আমাৰ পূৰ্বপুৰুষসকলেও এই খেল ধেমালিসমূহ অনুষ্ঠিত কৰিছিল আৰু তেওঁলোকৰ যি চেষ্টা তাক আমি অব্যাহত ৰখাৰ বাবেই ৰংমহল ভাৰতী পুথিভঁৰাল আৰু সংঘৰ তৰফৰ পৰা এই খেলসমূহ প্ৰতি বছৰে অনুষ্ঠিত কৰি থকা হৈছে আৰু সকলোকে উৎসাহিত কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। আধুনিকতাৰ ধামখুমীয়াত বিলুপ্তপ্ৰায় হোৱা এই খেল নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে ভাৰতী পুথিভঁৰালৰ এক সুন্দৰ প্ৰচেষ্টা। বিহুৰ বতৰত অনুষ্ঠিত কৰা এই খেল উপভোগ কৰিবলৈ সমবেত হ'ল অগণন লোক। কেৱল কলগছেই নহয়, ৰছী টনা, টেকেলি ভঙা, কুকুৰা যুঁজ, কাবাডী, মিউজিক চেয়াৰ, এঠেঙীয়া দৌৰকে ধৰি বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হ'ল আটগাঁৱত। এই আপাহতে অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহু সকলোলৈ শুভেচ্ছা যাচিছোঁ। অতি পুৰণা খেল কলগছত তেল সানি বগোৱা। এই কলগছত তেল সানি বগোৱা খেলৰ লগতে আন যিসমূহ বিলুপ্ত পায় খেল, থলুৱা খেল, সেই খেলসমূহ প্ৰতি বছৰে ৰংমহল ভাৰতী পুথিভঁৰাল আৰু সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে নৱ প্ৰজন্মক এটা বাৰ্তা দিব বিচৰা হৈছে যে আমাৰ থলুৱা খেলসমূহ কিমান সুন্দৰ আছিল, কিমান আকৰ্ষণীয় আছিল, আৰু তাক জনাৰ কাৰণে, সুবিধাৰ কাৰণে আমি প্ৰতি বছৰে এই খেলসমূহ অনুষ্ঠিত কৰি আহিছোঁ।